কৃষি আইন বাতিল করো, কৃষি আইন বাতিল করো, কৃষি আইন বাতিল করো। কাহ বাতিল কৰিব লাগিব, কাহ বাতিল কৰিব লাগিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক। পিঁয়াজ আলুৰ দাম হ্ৰাস কৰক, পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰক। অখিল গগৈ মুক্তি দিয়ক, অখিল গগৈ মুক্তি দিয়ক। এইগাঁও উচ্চশিক্ষিত ব্যৱসায়ীসকলক ক্ষতিপূৰণ দিব লাগিব, এইগাঁও ব্যৱসায়ীসকলক ক্ষতিপূৰণ দিব লাগিব। ইতিমধ্যে বিজেপি চৰকাৰে সমগ্ৰ দেশত লগতে অসমত জনতাক কেঁকুৰা চেপা দি ভিক্ষাৰীত পৰিণত কৰাৰ ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এফালে সংস্থাপন বন্ধ কৰি দিছে, কৃষি আইনৰ দৰে তিনিখন আইন আনি দেশৰ কৃষকসকলক একেবাৰে চেপি খুন্দি পুঁজিপতিৰ হাতত কৃষি ব্যৱস্থাটো গতাই দিবলৈ ষড়যন্ত্ৰ কৰিছে। অন্য হাতেদি ন্যায়পালিকাক সম্পূৰ্ণৰূপে বিজেপিয়ে নিজৰ হাতৰ মুঠিবলৈ নিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছে, যাৰ কাৰণে আজিও অখিল গগৈৰ দৰে নেতাই জেলৰ পৰা মুক্তি লাভ কৰা নাই। আমি ধাৰণা কৰোঁ, আমাৰ স্পষ্ট ধাৰণা, এই বিজেপি যদি চৰকাৰ থাকে তেতিয়া দেশৰ জনগণে কিন্তু ভিক্ষাৰীৰ দৰে সকলো জনগণে তৃতীয় শ্ৰেণীৰ জনগণৰ দৰে বাস কৰিব লাগিব। এই কথাটো নিশ্চিত আৰু সম্পূৰ্ণৰূপে দেশৰ জনগণক ভিক্ষাৰীত পৰিণত কৰিব। 830 টকা দিবলৈ বিচাৰিছে বিজেপিয়ে, য'ত বিজেপি চৰকাৰখনে চৰকাৰ গঠন কৰাৰ আগত নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে 15 লাখ টকাকৈ দিম। 15 লাখৰ ঠাইত জনগণক এটা ভিক্ষাৰীৰ ৰেট 830 টকা দিছে। গতিকে এই বিজেপি চৰকাৰৰ নেতৃত্বত, এই বিজেপি চৰকাৰৰ শাসনত দেশৰ জনগণ একেবাৰে সুৰক্ষিত নহয়, এই কথাটো জনগণে অনুভৱ কৰিবৰ হ'ল।